উৎকট গৰমৰ বাবে ৰাতিপুৱা 7টা চাৰে 7টাৰ পৰা বিদ্যালয় আৰম্ভ কৰি 12টা বজাত শেষ কৰিবলৈ দিয়া আজি 6 দিনত ভৰি দিছে। 27 তাৰিখৰ পৰা আজি 1 তাৰিখ 1 জুনলৈকে। গতিকে যেই মাত্ৰ অৰ্ডাৰটো দিলে তেতিয়াৰ পৰাই বৰষুণে আৰু এই বৰষুণৰ বাবে আমাৰতো আৰু দূৰৰ পৰা অহা অলপ অসুবিধা হয়েই। ল'ৰা ছোৱালীও আজি কমটি। আজি মাত্ৰ 7টাহে হৈছে। বৰষুণ বতৰ যিদৰে বৰষুণ দি থাকে, ৰাতিপুৱা 4:30মান বজাৰ পৰা যি দিলে আহিব লগা সময়তে যেন বৰষুণখিনি দিয়ে। গতিকে ল'ৰা ছোৱালীবিলাক ছাতি নাই, কাৰোবাৰ ৰেইনকোট নাই, তেনেকৈ অহা আজি একেবাৰে কমটি। আৰু এই যে উৎকট গৰম বুলি কিনে আমাৰ স্কুলবিলাক 7:30টাৰ পৰা কৰিবলৈ দিলে, সকলোৰে বিশেষকৈ বিদ্যালয়ৰ লগত সম্পৰ্ক থকা ব্যক্তিসকলৰ বেছি লৰা ধপৰা হ'ল, যেন আগৰ সময়মতে কামবিলাক কৰিব নোৱাৰা হ'ল। এতিয়া সোনকালে কৰিব লগা হয়। গতিকে ৰাইজে বিশেষকৈ বিদ্যালয়ৰ সমুদ্ৰ থকা মানুহবিলাক তেনেকুৱাৰে খৰখেদা কৰিব লগা হ'ল। আৰু এই যে গৰম বুলি কিনে আজি এতিয়া বন্ধ, সোনকালে ক্লাছ কৰিবলৈ দিছে, কিন্তু কিহৰ কাৰণে হৈছে বাৰু? এইবিলাক নিশ্চয় আপোনালোকে জানে, আমি সকলোৱে জানো, কিন্তু গছপুলি নথকাৰ কাৰণে এই গৰমবোৰ গৰম হৈছে। আৰু এই যে গৰমৰ কাৰণে এতিয়া স্কুলৰ সময়সূচীবোৰ সলনি কৰিব লগা হৈছে। উৎকট গৰমৰ বাবে স্কুলবিলাক সোনকালে আৰম্ভ কৰি সোনকালে ছুটি দিয়াৰ নিয়ম কৰিছে। এই উৎকট গৰমবোৰৰ পৰা ৰক্ষা পাবৰ বাবে সততে চিঞৰি থকা হয়, গছ থাকিলেহে মানুহ থাকিব, বুলি কাৰণে কয়। গতিকে এই গছ ৰুবৰ কাৰণে কিমান ধৰণৰ যে সভা সমিতি আহ্বান কৰা হয়। গছ ৰুব লাগে, বিশ্ব পৰিৱেশ দিৱস 5 জুনত গছপুলি ৰোপণ কৰা হয়। সিদিনাখন অমৃত বৃক্ষ ৰোপণৰ কাৰ্যসূচী লোৱা হ'ল। এতিয়া অমৃত বৃক্ষ ৰুব কিমাননো পুলি বাছিল, আৰু সেই পুলিখিনি বচাবৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগিব। সেই গছপুলিবোৰ বচাবৰ বাবে দূৰৰ মানুহে সততে চাই থাকিবলৈ নোৱাৰে। গতিকে ওচৰৰ মানুহৰো এইখিনিত চোৱা চিতা কৰাৰ দায়িত্ব আছে। তেতিয়াহে গছ গছনিবিলাক ডাঙৰ হ'লে মানে পৰিৱেশটো ঠাণ্ডা হ'ব, আৰু ৰাইজেও বা আমাৰ জনসাধাৰণেও সকাহ পাম। কিন্তু এই গছ গছনি ৰুবলৈ কিমান যে সভা সমিতি পাতে, যে য'তে ত'তে যিমানবোৰ ঠাইত পোৱা যায়, খালী ঠাই পোৱা যায়, তেনেকুৱা ধৰণৰ ঠাইত গছপুলি ৰুবলৈ কাৰবাৰ কৰা হয়। আৰু সেই গছপুলিখিনি ৰুৱে হয়, ঠিকেই ধুনীয়াকৈ ৰুৱে, কিন্তু অকল যেন আমি ফটো ভিডিঅ' উঠিবলৈকে অকল সেই দিনটোতহে অকল গছপুলিটো ৰুই দায়িত্ব সামৰি থৈ দিয়া হয়। তাৰ পিছে পৰিও যে আমি চাবহি লাগে, কিন্তু চোৱাহি নহয়। গতিকে পিছত দেখা যায় সেই গছপুলিটোৰ যিটো ঘাৰা দিলে, বাঁহেৰে তৈয়াৰী ঘাৰা দিলে, সেইটো বুকু ফিন্দাই অকল বাঁহৰ ঘাৰাটোহে খাৰা হৈ থাকে। গতিকে সেই পুলিটো যে বচাব লাগিছিলে, তাৰ সেই কথাটোক চিন্তা কৰা নহয়। এতিয়া আমাৰ বিদ্যালয়খনৰ কথা ক'ব বিচাৰিছোঁ। আমাৰ বিদ্যালয়খনৰ 12 চনৰ আগত, 12 চনৰ 13-14 চনলৈকে একো গছ গছনি নাছিল। এতিয়া সেই গছ গছনি মই অনুভৱ কৰিলোঁ যে প্ৰয়োজনবোধ কৰিলোঁ যে ইয়াত গছ গছনি কিছুমান দৰকাৰ হয়। গতিকে আলোচনা কৰি এনেকৈ এই যে দেখিছে সেউজীয়া গছবিলাক, কৰবি আৰু এই আমি পয়েং বুলি কেনে কয় এই গছজোপা, এইবিলাক যে দেখিছে, এইবিলাক ৰুবলৈ কাৰবাৰ কৰিলোঁ। এতিয়া অলপ পৰিৱেশটো ভাল লাগিছে। কিন্তু আগতে টকলা আছিলে, যিটো আমি একেবাৰে মুকলি আছিলে, তাৰমানে সেইটোকে টকলা বুলি কিনে কৈছোঁ দেই। গতিকে এইফালে গছ কেইজোপা ৰোৱা হৈছে। এইয়া দিছিলে মেহগনি গছৰ পুলি ৰুবলৈ দিছিলে, কিন্তু আমি মেহগনি গছৰ পুলি যিটো ধৰণে পালোঁ, একেবাৰে ৰুবলৈ নোৱাৰে, বেয়া পুলি দিলেহি। গতিকে ফৰেষ্টৰ বিভাগৰ লগত যোগাযোগ কৰি এই ৰেইন ট্ৰি, আজাৰ গছ কিবাকিবি এনেদৰে ৰুলোঁ। এইকেইটা বচাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে চেষ্টা সকলোৱে কৰিব লাগিব। আমাৰ এইখিনি গাঁৱৰ ৰাইজৰ সহযোগিতা এইখিনি কৰিলোঁ অলপ এইটো। আৰু এতিয়া ঠিক তেনেদৰে নাতি দূৰতে আছে, তেনেদৰে পুলিকেইটা ৰুলে যদিও মানে অকল বাঁহৰ ঘাৰাকেইটাহে থিয় হৈ আছে, পুলিখিনি মৰি শেষ। তাৰ ওচৰতে অলপ তেনেদৰে সেই নদীৰ কিনাৰতে ৰুলে, একেই অৱস্থা। এনেদৰে বচাব চেষ্টা কৰিছোঁ আমি। কিমান দূৰ হেৰি হয়
পিছলৈ কেনেকুৱা হয় নাজানো বাৰু ক'বলৈ, কিন্তু মেলি দিয়া গৰুৱে অলপ বস্তুবোৰ নষ্ট কৰে, খায়, গতিকে পোখাবোৰ খাই দিছে কিছুমান। গছ গছনি ৰোৱাৰ ক্ষেত্ৰত কিমান যে সভা সমিতি পাতে, বিশ্ব পৰিৱেশ গছ থাকিলে মানুহ থাকিব বুলি কেনে কয় যে, গতিকে কিমান যে গছ গছনি ৰুবলৈ ইমানবোৰ কাৰ্যসূচী হয়, চিত্ৰাংকন প্ৰতিযোগিতা হয়, তাৰ ওপৰত ডাঙৰ ডাঙৰ বেনাৰ আঁৰি দিয়ে, ভিডিঅ'বিলাকত চিনেমাবিলাক এইবিলাক ইত্যাদি বহুত ধৰণৰ হৈ গৈছে। এইবিলাক অকল আলোচনা ভাগেই থাকি যায়, গছপুলি ৰোৱা ভাগেই থাকি যায়, তাৰপিছত সেই পুলিটো ডাঙৰ নহয়। কিন্তু এইখিনি কামৰ কাৰণে এতিয়া ক'বলৈ গ'লে আমাৰ দিনকাল গ'ল বাৰু, কিন্তু ভৱিষ্যত প্ৰজন্মক আমি কোনফালে লৈ গৈ আছোঁ? ভৱিষ্যত প্ৰজন্মক আমি ধ্বংসৰ মুখলৈ নিয়া নাইনে? যদি এনেকৈ অহা কেইবছৰ আৰু বেছিহে গৰম হ'বগৈ এনেকৈ গছ গছনি নাথাকিলে। যদি গছ গছনি ৰুই আমি পৰিৱেশটোক অলপ সজাল সুন্দৰ কৰিব চেষ্টা কৰিব নালাগিব জানো? গতিকে আমি সকলোৱে সেই কাম কৰিব চেষ্টা কৰিব লাগিব। গতিকে আহকচোন আমি তেনেদৰে এই গছপুলি ৰুই পৰিৱেশটো অলপ সুন্দৰ কৰোঁ। প্ৰত্যেকে গছপুলি ৰুই অকল গছপুলি ৰোৱাতে দায় সামৰি নথৈ গছপুলিটো ডাঙৰ কৰিবলৈও চেষ্টা কৰিব লাগিব। কৰোঁচোন তেনেদৰে সকলোৱে কৰোঁ। সকলোৰে মনত এইটো গাজিব লাগিব, তেতিয়াহে পৰিৱেশটো সুন্দৰ হ'ব বুলি আশা কৰিব পাৰি। এইফালে এইবোৰ চাওক, চৰকাৰে নিৰ্দেশ দিলে আমি ৰুলোঁ যেতিয়া মোৰ চাবলৈ প্ৰয়োজন নাই, গালু বালু খোলাগুটি তাল বুলি কোৱা যায়। এনেকৈ যদি এইবোৰ যত্ন নকৰি যদি অকল এইকেইটা থিয় হৈ থাকে, পুলিকেইটা যদি নাথাকে, তেতিয়াহ'লে গছ পুলি আৰু পৰিৱেশটো কেনেকৈ সুন্দৰ হ'ব? গছ পুলি আৰু কেনেকৈ বৃদ্ধি হ'ব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। কিন্তু এইখিনিত ৰুলোঁ যেতিয়া আমি অলপ পুলিকেইটা ওচৰ চুবুৰীয়াই অলপমান চেষ্টা কৰিব লাগিব, গছ পুলিকেইটা ডাঙৰ হওক, অলপ পৰিৱেশটো ধুনীয়া হওক বুলি, সেইটো ভাৱ মনলৈ আহিব লাগিব। গছ পুলিবোৰ বাচিছে যদি এইবোৰ গৰুৱে খাইছে, ছাগলীয়ে খাইছে, এইবোৰ ইয়াৰ নাই প্ৰায়। এনেকুৱা অৱস্থা হ'লে কেনেকৈ হ'ব? এইবিলাক গছ বাচিছে, নবচা নহয়, ডাঙৰ হোৱা নাই। এইখিনি ওচৰ চুবুৰীয়াই সুৰক্ষা দিব লাগিব। ইয়াত দেখিছে চৰকাৰে কৰিছে বৃক্ষৰোপণ, ৰাইজে দিছে সুৰক্ষা, আমাৰ ধৰণী হ'ব সেউজীয়া। পূব অসম ভূমি সংৰক্ষণ বিভাগ, ডিব্ৰুগড় সংমণ্ডল 2023 বৰ্ষৰ সেই অমৃত বৃক্ষ ৰোৱা দিনৰ কথা এয়া। গতিকে এইখিনিত ৰক্ষণাবেক্ষণ ওচৰ চুবুৰীয়াই দিব লাগিব। ওচৰ চুবুৰীয়াই ৰক্ষণাবেক্ষণ যদি নিদিয়ে, তেতিয়াহ'লে গছপুলি কেতিয়াও ডাঙৰ নহয়। কেতিয়াও গছপুলি বাঢ়ি যে পৰিৱেশটো ঠাণ্ডা কৰিব, আকৌ আগৰ দৰেই এনেকৈ গছপুলি সংখ্যাটো কমি থাকিলে আকৌ মানে বাকী কেইবছৰলৈ বেছি গৰম হৈ গৈয়ে থাকিব। এতিয়া ক'বলৈ গ'লে বিৰাট এটা এলেকা এনেকৈ ৰুইছিলে এই বৃক্ষৰোপণ হেৰিতে, কি বুলি কেনে কয়, এই অমৃত বৃক্ষ অনুষ্ঠান, অমৃত বৃক্ষৰোপণৰ কাৰ্যসূচীৰে এটা অংশ এইটো। গতিকে এইখিনি যদি ওচৰ চুবুৰীয়াই নাচায় আৰু তেতিয়াহ'লে আৰু চাওঁতা নাই এইখিনি আৰু ডাঙৰ নহ'লে আৰু আগৰ অৱস্থাটো একেই হ'ব। ভূমি সংৰক্ষণ বুলি যিটো কৈছে সেইখিনি ৰুইছে, খুব ধুনীয়া এটা পদক্ষেপ। গতিকে বচোৱাহে কথা। এইবোৰ সৰহভাগ পুলি নাই, সৰু হৈছে, মাজে মাজে বহুত পুলি নাই। গতিকে এই কথা। গতিকে এইখিনি যদি প্ৰত্যেকে সচেতন নহয়, এইখিনি যদি প্ৰত্যেকে বুজি নাপায়, তেতিয়াহ'লে আৰু অহা ভৱিষ্যতৰ বছৰবোৰ বেছি গৰম হৈ গৈয়ে থাকিব। আমি গৰমত ইমান গৰম বুলি কৈ হালা কৰিও পাৰ নেপাম। গতিকে এই সময় থাকোঁতে আৰু বেছি হ'বলৈ হোৱাৰ আগতে এইখিনি এনেকৈ গছপুলি ৰুই বচাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াহে কিবা এটা ভৱিষ্যত প্ৰজন্মক আমি কিবা এটা দি থৈ যোৱা হ'ব। আমাৰ অলপ আগতে কৈছিলোঁ, আমাৰ জীৱনকাল শেষ বাৰু, আমি থাকিব নাপাওঁ, কিন্তু পিছৰ প্ৰজন্মই ভালকৈ জীয়াই থাকক। এইবিলাক পৰিৱেশটো ইমান গৰম বুলি যাতে ক'বলগীয়া নহওক, এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব চেষ্টা কৰিব লাগিব। গতিকে এয়াই কথা। গতিকে সকলোৱে সাজু হওক, এতিয়াৰ পৰা আৰু এনেকৈ গছপুলি ৰুই পৰিৱেশটো সুন্দৰ কৰিবলৈ চেষ্টা কৰা হওক। এয়াই বৰ ভাল কাম এটা হ'ব এতিয়া তেতিয়াহে।